অনুশীলনী 8.2 আমি 8.2 বিষয়ে জানিবলৈ হলে আমি এইকেইটা উত্তৰটো জানিব লাগিব এটো হ'ব sin a sin 0 ডিগ্ৰী মান 0 sin 30 ডিগ্ৰী মান 1/2 sin 45 ডিগ্ৰী মান 1/√2 sin 36 ডিগ্ৰী √3/2 sin 90 ডিগ্ৰী 1 আকৌ সাইনৰ উল্টাটো cos হ'ব এটো cosত 0 ডিগ্ৰী মান 1 √3/2 1/√2 1/2 0 হ'ব cosৰ সাইনৰ উল্টাটো cos হ'ব tanৰ উল্টাটো cot হ'ব তাৰ পিছত secৰ উল্টাটো cosec হ'ব আমি এইকেইটা উত্তৰটো মুখস্থ কৰিব লাগিব Question number 1 তলত দিয়া বিলাকৰ মান উলিওৱা 1 sin 6 ডিগ্ৰী cos 30 ডিগ্ৰী plus sin 30 ডিগ্ৰী cos 60 ডিগ্ৰী এটো হ'ব আমি এইটো উত্তৰটো মুখস্থ কৰি কিনে ইয়া লিখিব লাগিব sin 60 ডিগ্ৰী এটো sin 60 ডিগ্ৰী মান কি হ'ব √3/2 হ'ব ইয়াত কি হ'ব √3/2 into ইয়াত cos 30 ডিগ্ৰী মান কি হ'ব cos 30 ডিগ্ৰী √3/2 হ'ব plus ইয়াত plus আছে sin 30 ডিগ্ৰী মান কি হ'ব sin 30 ডিগ্ৰী মান 1/2 into cos 60 ডিগ্ৰী মান কি হ'ব cos 60 ডিগ্ৰী মান 1/2 হ'ব এতিয়া এটো পূৰণ হ'ব √3 পূৰণ কৰিলে কি হ'ব 3 হ'ব 2 2 গুণ 4 plus 1 into 1 1 হ'ব তাৰ পিছত 2 2 গুণ ইয়াত কি হ'ব 4 হ'ব 4 আৰু 4 লহাগুটো কিমান হ'ব 4 হ'ব 3 আৰু এটো 3 plus 1 3 আৰু 4 to 1 to plus কৰিলে কিমান হ'ব 4/4 হ'ব 4 আৰু 4 to কেইবাৰ কেনসেল যাব 1 বাৰ কেনসেল যাব आंसर কিমান হ'ব 1 হয় Question number 2 2 tan square 45 degree plus cos square 30 degree minus sin square 60 degree ইয়াত কি হ'ব 2 into tan 45 degree মান কি হ'ব tan 45 degree মান 1 হ'ব স্কয়ার আছে স্কয়ার plus cos 60 degree মান কি হ'ব √3/2 all square হ'ব minus sin 60 degree মান √3/2 all square হ'ব তাৰপিছত মানক স্কয়ার কৰিলে 1 হ'ব 1 ৰ লগত 2 টো পূৰণ কৰিলে 2 হ'ব plus √3 স্কয়ার কৰিলে 3 হ'ব তাৰপিছত 2 স্কয়ার কৰিলে 4 হ'ব minus √3 স্কয়ার কৰিলে 3 হ'ব 2 স্কয়ার কৰিলে 4 হ'ব এটো আৰু এটো কেনসেল যাব ইয়াত প্লাস আছে ইয়াত মাইনাস আছে কেনসেল যাব आंसर কি হ'ব 2 হয় Question number 3 to cos 45 degree by sec 30 degree plus cosec 30 degree এটো হ'ব cos 45 degree মান কি হ'ব cos 45 degree মান 1 by ইয়াত কি হ'ব 1/√2 হ'ব by sec 30 degree মান কি হ'ব sec 30 degree 2/√3 plus cosec 30 degree মান কি হ'ব 2 হয় এতিয়া আমি এটো কেনেকৈ কৰিব লাগিব এটো হ'ব 1/√2 তলত কি হ'ব এটো আৰু এটো পূৰণ হ'ব 2 আৰু √3 to 2√3 2 plus 2√3 হ'ব এটো আৰু এটো পূৰণ কৰি 2√3 তলত কি হ'ব √3 হ'ব এতিয়া এটো উল্টা হ'ব 1/√2 into ইয়াত কি হ'ব √3 এটো তলত ওপৰত যাব 2 plus 2√3 হ'ব এতিয়া এটো কি হ'ব এটো √3 ইয়াত √3 হ'ব তাৰপিছত এটো 2√2 টো কমন যাব তলত কি হ'ব 2√2 2 plus ইয়াত 2√3 হ'ব এতিয়া ইয়াত কি হ'ব 2√3 টো কমন যাব এতিয়া ইয়াত কোনটো কমন যাব 2 টো কমন যাব ইয়াত √3 তলত কি হ'ব 2√2 1 plus তলত কি হ'ব √3 হ'ব এতিয়া আমি দুই পক্ষক আমি √3 ৰে পূৰণ কৰিম ইয়াত কি হ'ব √3 into 2√2 1 minus √3 ৰে both side পূৰণ কৰিম তেতিয়া তলত কি হ'ব 2√2 তাৰপিছত 1 plus √3 into 2√2 1 minus ইয়াত কি হ'ব √3 হ'ব আমি both side 2√2 1 minus √3 ৰে পূৰণ কৰিম এতিয়া পূৰণ কৰিলে ইয়াত কি হ'ব 3 2 গুণ 6 ইয়াত √6 হ'ব minus এটো into 1 minus ইয়াত কি হ'ব √3 হ'ব তলত এতিয়া ইয়াত কি হ'ব এটো 2 2 গুণ √2 পূৰণ কৰিলে √2 হ'ব 2 2 গুণ 4 ইয়াত কি হ'ব 4 হ'ব তাৰপিছত 1 1 গুণে 1 প্লাস মাইনাস এ মাইনাস √3 পূৰণ কৰিলে তলত কি হ'ব 3 হ'ব এতিয়া ইয়াত কি হ'ব এটো √3 দুইটাকে ইয়াত কি হ'ব √6 বাই ইয়াত কি হ'ব 1 মাইনাস এটো 1 মাইনাস ইয়াত √3 হ'ব 1 minus √3 বাই তলত কি হ'ব 4 into এটো আৰু এটো পৰা এটো মাইনাস কৰিলে কিমান হ'ব 2 minus 2 হ'ব তাৰ পিছত 2 ৰ লগত এটো 4 টো পূৰণ কৰিলে কিমান হ'ব 4 2 গুণ 8 হ'ব এতিয়া এটো কি হ'ব ইয়াত জোৰা নাই √6 আৰু 1 টো পূৰণ কৰিলে কি হ'ব √6
মাইনাছ এইটো আৰু এইটো পূৰণ কৰিলে কিমান হ'ব 3 লিখিম এইটো স্কোৱাৰ কৰিলে 2 স্কোৱাৰ কৰিলে 2 হ'ব 3 2 6 হ'ব তাৰপিছত ইয়াত কি হ'ব 8 হ'ব এতিয়া এইটোক আমি কেনেকৈ লিখিব পাৰোঁ এইটো √3 টো আগত লিখিম তাৰপিছত মাইনাছ ইয়াত কি হ'ব √6/8 হ'ব এইটোৱে হ'ব এনসাৰটো কুৱেশ্যন নম্বৰ 4 এইটো দিয়া আছে 4 টো এতিয়া ইয়াত sec 30 ডিগ্ৰী মান কিমান হ'ব sec 30 ডিগ্ৰী মানটো sec 30 ডিগ্ৰী মান 1/2 প্লাছ tan 45 ডিগ্ৰী মান 1 হ'ব মাইনাছ আছে ইয়াত মাইনাছ আছে cos 60 ডিগ্ৰী মান কি হ'ব 2/√3 হ'ব এতিয়া sec 30 ডিগ্ৰী মান কি হ'ব 2/√3 হ'ব প্লাছ cos 60 ডিগ্ৰী মানটো কি হ'ব 1/2 প্লাছ cos 45 ডিগ্ৰী মানটো 1 হ'ব এতিয়া এইটো আমি √3 আৰু এইটো পূৰণ ফাৰ্ষ্টত √3 আৰু 1 টো পূৰণ হ'ব √3 * 1 এ √3 মাইনাছ এইটো 2 আৰু √3 এ পূৰণ কৰিলে 2√3 মাইনাছ 2 2 গুণ 4 ইয়াত 4 হ'ব ইয়াত প্লাছ আছিলে তলত এতিয়া এইটো আৰু এইটো পূৰণ কৰিলে 2√3 হ'ব বাই এতিয়া এইটো কি হ'ব 2 2 গুণ 4 4 প্লাছ √3 আৰু 1 টো পূৰণ কৰিলে √3 হ'ব প্লাছ 2√3 বাই তলত এইটো আৰু এইটো পূৰণ কৰিলে 2√3 হ'ব তাৰপিছত এইটো হ'ব এইটোক আমি কেনেকৈ কৰিম 3√3 এইটো 3√3 হ'ব এই দুটাটো প্লাছ কৰিলে 3√3 মাইনাছ 4 হ'ব তলত 2√3 হ'ব এতিয়া তলত কি হ'ব 4 প্লাছ এইটো আৰু এইটো পূৰণ কৰিলে 3√3 হ'ব তলত এতিয়া কি হ'ব 2√3 হ'ব এতিয়া এইটো আৰু এইটো কেনসেল যাব কেনসেল কৰিলে কি হ'ব ইয়াত 3√3 মাইনাছ 4 বাই তলত কি হ'ব 4 প্লাছ 3√3 হ'ব এতিয়া আমি ইয়াত কি কৰিব লাগিব 3√3 মাইনাছ 4 ইয়াত প্লাছ 4 মাইনাছ 3√3 ৰে দুই পক্ষক পূৰণ কৰিম 4 মাইনাছ 3√3 ৰে দুই পক্ষক পূৰণ কৰিলে ইয়াত কি হ'ব 4 প্লাছ 3√3 ইনটু ইয়াত কি হ'ব 4 মাইনাছ 3√3 হ'ব এতিয়া পূৰণ কৰিলে কি হ'ব 4 3 গুণ 12 ইয়াত 12√3 হ'ব মাইনাছ এইটো মাইনাছ হ'ব এইটো আৰু এইটো পূৰণ কৰিব 3 3 গুণ 9 9 3 গুণ 27 এইটো √3 পূৰণ কৰিলে অনলি 3 হ'ব 27 তাৰপিছত 4 4 গুণ 16 16 প্লাছ এইটো 4 3 গুণ 12 12√3 হ'ব এইটো 4 3 গুণ 12 12√3 বাই তলত এতিয়া কি হ'ব 4 আৰু 4 টো 16 হ'ব তাৰপিছত প্লাছ এইটো প্লাছ মাইনাছে মাইনাছ √3 পূৰণ কৰি 3 হ'ব 3 3 গুণ 9 9 3 গুণ ইয়াত কি হ'ব 27 হ'ব এইটো 27 তাৰপিছত এইটো জোৰা নাই ইয়াত লিখিম এতিয়া ইয়াত কি হ'ব এইটো 24 এইটো আৰু 27 16 প্লাছ কৰিলে কিমান হ'ব 43 হ'ব প্লাছ কৰিলে ইয়াত কি হ'ব 24√3 হ'ব মাইনাছ ইয়াত কি হ'ব 43 বাই তলত কি হ'ব 27 ৰ পৰা এইটো গলে কিমান হ'ব 27 আৰু এইটো মাইনাছ 27 43 হ'ব 16 ৰ পৰা 27 গলে কিমান হ'ব -11 হ'ব এই কাৰণে আমি ফাৰ্ষ্টত কি লিখিম -43 -43 টো মাইনাছ মাইনাছ কেনসেল যাব 43 ইনটু 24√3 বাই তলত কি হ'ব 11 হ'ব এইটোৱে হ'ব এনসাৰটো কুৱেশ্যন নম্বৰ 5 cos square 60 degree plus 4 sec square 30 degree minus tan square 45 degree sin square 30 degree plus cos square 30 degree এতিয়া ইয়াত কি হ'ব cos এটো 5 into cos 60 degree মান কিমান হ'ব এটো cos 60 degree মানটো 1/2 all square হ'ব plus 4 into sec square টো কিমান হ'ব 2/√3 all square minus tan square 45 degree মানে 1 square হ'ব তলত এতিয়া কি হ'ব sin square 30 degree মানে 1/2 all square plus cos square 30 degree মানে √3/2 all square হ'ব square আছে এতিয়া ইয়াত কি হ'ব 5 into এটো 5 into 1 এ 5 হ'ব 2 square কৰিলে কিমান হ'ব 4 হ'ব প্লাস ইয়াত কি হ'ব 2 square কৰিলে 4 4 ৰ লগত এটো 4 পূৰণ কৰিলে কিমান হ'ব 16 হ'ব √3 square কৰিলে only তলত কি হ'ব 3 হ'ব 1 ক square কৰিলে 1 এ হ'ব তলত এতিয়া কি হ'ব 1 ক square কৰিলে 1 2 square কৰিলে 4 plus 3 √3 square কৰিলে 3 2 square কৰিলে কিমান হ'ব 4 হ'ব এতিয়া এটোক আমি কেনেকৈ কৰিম এটো
5 3 গুণ 15 15 প্লাস 4 16 64 তাৰপিছত মাইনাস 4 3 গুণ 12 হ'ব এটা 4 3 গুণ 12 12 লগত 1 পূৰণ কৰিলে 12 হ'ব তলত কি হ'ব 4 3 গুণ 12 হ'ব তাৰপিছত এটো 3 আৰু 4 3 আৰু 1 টো প্লাস কৰিলে 4 ইয়াত 4/4 হ'ব 4 আৰু 4 টো কেইবাৰ কেনসেল যাব 1 বাৰ কেনসেল যাব তলত এতিয়া কি হ'ব 1 হ'ব এতিয়া ইয়াত কি হ'ব এটো 15 64 15 আৰু 64 টো প্লাস কৰিলে ইয়াত কি হ'ব 7 ইয়াত 4 আৰু 5 টো প্লাস কৰিলে কিমান হ'ব 9 হ'ব এটো কি হ'ব 79 79 ৰ পৰা 12 কৰে কিমান হ'ব ইয়াত 7 67 হ'ব 67 বাই তলত কি হ'ব 12 হ'ব 1 ৰ লগত 67 টো পূৰণ কৰিলে 67 এ হ'ব তলত কি হ'ব 67 বাই 12 হয় এটোৱে হ'ব এনসাৰটো তাৰপিছত কোৱেশ্চন নম্বৰ 6 টো এটো হ'ব cosec 30 ডিগ্ৰী মান কিমান হ'ব cosec 30 ডিগ্ৰী মানটো 2 হ'ব 2 প্লাস cosec 60 ডিগ্ৰী মান কি হ'ব cosec 60 ডিগ্ৰী মানটো 2 হ'ব cosec 60 ডিগ্ৰী মানটো 2/√3 হ'ব প্লাস ইয়াত কি হ'ব প্লাস 1 cosec 90 ডিগ্ৰী মান 1 হ'ব তাৰপিছত sec 0 ডিগ্ৰী মানটো কিমান হ'ব 1 হ'ব প্লাস sec 30 ডিগ্ৰী মানটো 2/√3 হ'ব sec 60 ডিগ্ৰী মানটো ইয়াত কি হ'ব 2 হ'ব এতিয়া এটো আমি কেনেকৈ কৰিব লাগিব 2 আৰু এটো 3 প্লাস 2√3 হ'ব এতিয়া এটো আৰু এটো প্লাস কৰিলে 3 প্লাস 2√3 হ'ব এটো আৰু এটো কেইবাৰ কেনসেল যাব 1 বাৰ কেনসেল যাব এনসার কিমান হ'ব 1 হ'ব এটোৱে হ'ব এনসার নাম্বার 6 4 sin 30 ডিগ্ৰী প্লাস cos স্কয়ার 45 ডিগ্ৰী মাইনাস 4 cos স্কয়ার 60 ডিগ্ৰী বাই 2 sin 30 ডিগ্ৰী into cos 30 ডিগ্ৰী প্লাস tan স্কয়ার 45 ডিগ্ৰী এটো আমি কেনেকৈ অতি সহজৰে কৰিম চাও আহা এটো হ'ব 4 sin এটো কি হ'ব 4 into sin 30 ডিগ্ৰী মান কিমান হ'ব sin 30 ডিগ্ৰী মান 1/2 প্লাস cos 45 ডিগ্ৰী মান এটো কি হ'ব cos 45 ডিগ্ৰী মান 1/√2 all স্কয়ার হ'ব প্লাস 4 into ইয়াত কি হ'ব 1/2 all স্কয়ার হ'ব সরি ইয়াত মাইনাস আসলে ইয়াত মাইনাস হ'ব ইয়াত মাইনাস আসলে মাইনাস হ'ব তাৰপিছত ইয়াত কি হ'ব 2 into sin 30 ডিগ্ৰী মান কি হ'ব sin 30 ডিগ্ৰী মানটো 1/2 cos 30 ডিগ্ৰী মানটো ইয়াত কি হ'ব √3/2 হ'ব প্লাস tan স্কয়ার 45 ডিগ্ৰী tan 45 ডিগ্ৰী মানটো কিমান হ'ব 1 স্কয়ার হ'ব এতিয়া এটো আমি কেনেকৈ কৰিম 2 2 গুণ 4 2 আৰু 1 টো পূৰণ কৰিলে 2 এ হ'ব প্লাস 1 ক স্কয়ার কৰিলে 1 √2 ক স্কয়ার কৰিলে 2 হ'ব প্লাস এটো কি হ'ব 2 ক স্কয়ার কৰিলে 4 হ'ব 4 আৰু এটো 4 টো কেনসেল কৰিলে ইয়াত কি হ'ব মাইনাস 1 ক স্কয়ার কৰিলে 1 হ'ব মাইনাস 1 হ'ব তলত এতিয়া এটো 2 আৰু এটো 2 টো কেনসেল যাব √3/2 প্লাস 1 ক স্কয়ার কৰিলে 1 হ'ব এতিয়া ইয়াত কি হ'ব এটো আৰু এটো ইয়াত কি হ'ব 3/2 হ'ব 3 আৰু 1 টো প্লাস কৰিলে 2 2 গুণ 4 এটো 1 টো কেনসেল যাব ইয়াত কি হ'ব অনলি 3 হ'ব তলত ইয়াত কি হ'ব √3/ প্লাস 2 2 গুণে 2 √3/ তলত কি হ'ব 2 হ'ব এটো 2 আৰু এটো 2 টো কেনসেল যাব এতিয়া ইয়াত কি হ'ব 3/2 প্লাস √3 হ'ব আকৌ 2 মাইনাস √3 ৰে দুই পক্ষক আমি পূৰণ কৰিম 2 into 2 minus √3 তলত কি হ'ব 2 plus √3 into ইয়াত কি হ'ব 2 minus √3 হ'ব এই দুটাটো পূৰণ হ'ব এতিয়া এটো 3 2 গুণ 6 হ'ব মাইনাস এটো আৰু এটো পূৰণ কৰিলে 3 √3 হ'ব এটো 3 √3 হ'ব তলত এতিয়া কি হ'ব 2 2 গুণ 4 মাইনাস √3 পূৰণ কৰিলে 3 হ'ব তাৰ পিছত এটোৰ পৰা এটো মাইনাস কৰিলে তলত পৰৰ পৰা 1 মাইনাস কৰিলে ইয়াত কি হ'ব 6 minus 3 √3 তলত কি হ'ব 1 হ'ব এটো লগত এটো হৰণ কৰিলে 6 minus 3 √3 হ'ব এটোৱে হ'ব